21/8/2021 তাৰিখে মৰিধল কলেজৰ হিন্দী বিভাগত সেমিষ্টাৰৰ পৰীক্ষা দিবলৈ অহা দুগৰাকী ছাত্ৰী কাশ্মিনা দত্ত আৰু নন্দিতা শইকীয়া তেওঁলোকে দেৱদত্ত কাশ্মিনা দত্তৰ দেউতাক তেখেতৰ বাইকতে উঠি পৰীক্ষা শেষ কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল আৰু ধেমাজি চহৰত পোৱাৰ পিছত তেওঁলোকে ASTC বাছ ষ্টেণ্ডৰ অপজিটত ড্ৰাগ হাউচৰ কাষত থকা এখন হোটেলত চাহ খাবলৈ বুলি মটৰচাইকেলখন ৰখাই বাইকখন পাৰ্ক কৰিবলৈ নপাওঁতেই মৰিধল কলেজৰ লাইব্ৰেৰীত কৰ্ম কৰা এজন ৰিণ্টু শৰ্মা নামৰ ব্যক্তিয়ে পূৰ্ব পৰিকল্পিতভাৱে হাতত লৈ অহা এখন খামটি দাৰে প্ৰথমতে দেৱদত্তৰ মূৰত আৰু হাতত আঘাত কৰে। তাৰ পিছতে দেৱদত্তক আঘাত কৰোঁতে কাশ্মিনা দত্ত তেওঁৰ কন্যা যেতিয়া আগবাঢ়ি আহে কন্যাকো তেওঁ মূৰত আঘাত কৰে। তাৰ পিছতে নন্দিতা শইকীয়াক তেওঁ মূৰত ওপৰি 3-4 ঘাপ মৰাৰ পিছত নন্দিতা শইকীয়াই কাতৰভাৱে অনুৰোধ কৰিছিল যে মোক নামাৰিব, মোক নাকাটিব। তাৰ পিছতো তেওঁ ৰৈ নাথাকি তেওঁৰ শৰীৰৰ বিভিন্ন অংশত আঘাত কৰাৰ পিছতে দাখন লৈ ধেমাজি তিনিআলিৰ পাচনি গলিৰ ফালে দৌৰ মাৰি এডোখৰ বাঁহৰ তলত তেওঁ আশ্ৰয় লয় আৰু পৰৱৰ্তী সময়ত ৰাইজ আৰু পুলিচ প্ৰশাসনৰ সহযোগত তেওঁ কৰায়ত্ব কৰে আৰু অন্য হাতেদি এই জখমী তিনিজনক 108ৰ যোগেদি ধেমাজি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও নন্দিতা শইকীয়াৰ অৱস্থা খুব জটিল হোৱাৰ বাবে তেওঁ উন্নত চিকিৎসাৰ বাবে ধেমাজিলৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক হস্পিটেলত তেওঁক এডমিট কৰাৰ পিছত প্ৰথম দিনাৰ পৰাই তেওঁ কমা অৱস্থাত থাকি 25/8/2021 তাৰিখে দিনৰ 1মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত তেতিয়াৰ OC হিতেশ কুমাৰ শৰ্মা আৰু SI নেকিব আহমেদে গোচৰটোৰ তদন্ত সমাপ্ত কৰি সৰ্বমুঠ 42জনৰ সাক্ষ্য গ্ৰহণ কৰি মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে আৰু মাননীয় আদালতে তাৰে 41জনৰ সাক্ষ্য গ্ৰহণ কৰি আজি গোচৰটোৰ কল্যাণজিৎ শইকীয়াৰ আদালতে অনাৰেবল ছেছন এণ্ড ডিষ্ট্ৰিক্ট জাজ কল্যাণজিৎ শইকীয়াৰ আদালতে আজি গোচৰটো চূড়ান্ত ৰায়দান কৰিছে আৰু আজি এই অপৰাধীজন ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ 341, 302, 326, 307 ধাৰাত তেখেত দোষী হিচাপে মাননীয় আদালতে তেওঁক আজি সাব্যস্ত কৰিছে আৰু কাইলৈৰ দিনটো অৰ্থাৎ 21/8/2025 তাৰিখে তেখেতক কি শাস্তি প্ৰদান কৰিব সেইটো মাননীয় আদালতে কাইলৈৰ বাবে দিন ধাৰ্য ধৰিছে। এইটো চেণ্টেন্স হিয়াৰিং বুলি ৰখা হৈছে। তাৰমানে যিটো দিনত তেখেতৰ মৃত্যু হৈছিলে সেই দিনটোতে হয় 21/8/2021 তাৰিখত ঘটনা ঘটিছিল আৰু 21/8/2025 কাইলৈ 4 বছৰ সম্পূৰ্ণ হ'ব আৰু কাইলৈৰ দিনটোতে আমি ন্যায় পাম বুলি আশা ৰাখিছোঁ।